বাতৰিলৈ স্বাগতম জনাইছো মহিমাক আসলতে অসমত কি হ'বলৈ লৈছে ইটোৰ পাছত সিটো জঘন্য ঘটনাৰ খবৰ আহি পৰিছে পুনৰ ৰাজ্যত সংঘটিত হৈছে আন এক জঘন্য ঘটনা এবাৰ চকুৰ আলিয়ে এগৰাকী বুৱাৰীৰ লগত সংঘটিত কৰিছে জঘন্য ঘটনা নিশা আন্ধাৰৰ সুযোগ লৈ এই জঘন্য ঘটনা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে চকুৰ আলিৰ বিৰুদ্ধে বজাৰ কৰিবলৈ গৈছিল মহিলাগৰাকী আৰু বজাৰ কৰিবলৈ যোৱাৰ সময়তে চকুৰ আলিয়ে মহিলাগৰাকীৰ লগত অপকৰ্ম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে এই ঘটনা নগৰ সংঘটিত হৈছে এই ঘটনা ৰাজ্যত পুনৰ মহিলাৰ সৈতে জঘন্য ঘটনা ইটোৰ পাছত সিটো জঘন্য ঘটনা ৰাজ্যত সংঘটিত হৈছে এবাৰ বজাৰ কৰিবলৈ যোৱা খিলঞ্জীয়া মহিলাৰ সৈতে চকুৰ আলিৰ জঘন্য কাণ্ড চকুৰ আলিয়ে জঘন্য কাণ্ড কৰিছে খিলঞ্জীয়া মহিলাৰ লগত বজাৰ কৰিবলৈ গৈছিল বুৱাৰীগৰাকী আৰু বুৱাৰীগৰাকী বজাৰ কৰিবলৈ যাওঁতে শ্লীলতা আহানিৰ অভিযোগ উত্থাপন কৰা হৈছে চকুৰ আলিৰ বিৰুদ্ধে আন্ধাৰৰ সুযোগ লৈ অপকৰ্ম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে চকুৰ আলিৰ বিৰুদ্ধে মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰিল আৰু মহিলাগৰাকী চিঞৰ বাখৰৰ ৰাইজ লাহি কৰায়ত্ব কৰে চকুৰ আলিক ৰাইজে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে চামগুৰি আৰক্ষীয়ে উত্তম মাধ্যম খোদাই গতাই দিছে ৰাইজ চামগুৰি আৰক্ষীক গতাই দিছে ৰাইজে উত্তম মাধ্যম খোদাইছে চকুৰ আলিক চামগুৰিৰ বিলপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা এই জঘন্য ঘটনা চামগুৰিত সংঘটিত হৈছে চকুৰ আলিয়ে অপকৰ্ম কৰিছে এগৰাকী খিলঞ্জীয়া মহিলাৰ লগত ঘটনা সন্দৰ্ভত চামগুৰি আৰক্ষী থানাৰ এজাহাৰো দাখিল কৰিছে ভুক্তভোগীয়ে আৰু এই ৰাজ্যত পুনৰ মহিলাৰ সৈতে জঘন্য ঘটনা সংঘটিত কৰিছে চকুৰ আলিয়ে জঘন্য ঘটনা সংঘটিত কৰিছে মহিলাগৰাকী বজাৰ কৰিবলৈ গৈছিল বজাৰ কৰিবলৈ যোৱা খিলঞ্জীয়া মহিলাৰ লগত জঘন্য ঘটনা সংঘটিত কৰিছে চকুৰ আলিক ৰাইজে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু আৰক্ষীক গতাই দিছে স্থানীয় ৰাইজে ইটোৰ পাছত সিটো জঘন্য ঘটনাৰ খবৰ যিহেতু পোহৰলৈ আহিছে হিংকাণ্ডৰ পিছত কিন্তু বহুবোৰ ঘটনা ৰাজ্যত সংঘটিত হৈছে ইটোৰ পাছত সিটো এবাৰ কিন্তু চকুৰ আলিৰ নাম সাঙুৰ খাই পৰিছে চকুৰ আলিয়ে এগৰাকী খিলঞ্জীয়া মহিলাৰ লগত অপকৰ্ম সংঘটিত কৰিছে ঘটনা সন্দৰ্ভত ইতিমধ্যে চকুৰ আলিৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছে ভুক্তভোগী পৰিয়ালে ইটোৰ পাছত সিটো জঘন্য ঘটনাৰ খবৰ বজাৰ কৰিবলৈ যোৱা খিলঞ্জীয়া মহিলাৰ লগত চকুৰ আলিয়ে জঘন্য ঘটনা সংঘটিত কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে চকুৰ আলিৰ বিৰুদ্ধে মহিলাগৰাকীয়ে বজাৰ কৰিবলৈ গৈছিল আৰু আন্ধাৰৰ সুযোগ লৈ চকুৰ আলিয়ে জঘন্য সংঘটিত কৰিছে অপকৰ্ম সংঘটিত কৰিছে খিলঞ্জীয়া বুৱাৰীৰ লগত এই অপকৰ্ম সংঘটিত কৰিছে মহিলাগৰাকী চিঞৰ বাখৰ কৰিলে সেই সময়তে মহিলাগৰাকী চিঞৰ বাখৰ শুনি স্থানীয় ৰাইজ আহিল আৰু স্থানীয় ৰাইজে উত্তম মাধ্যম খোদাই আৰক্ষীক গতাই দিছে চামগুৰি বিলপাৰাৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা ইটোৰ পাছত সিটো জঘন্য ঘটনাৰ খবৰ পোহৰলৈ আহিছে আপোনাৰ যদি ঘৰত নাৰী আছে মহিলা আছে আপোনাৰ জীয়ৰী আছে তেন্তে কিন্তু আপুনি সাৱধানতা অৱলম্বন কৰক সতৰ্কতা অৱলম্বন কৰক যিহেতু ৰাজ্যত ইটোৰ পাছত সিটো জঘন্য ঘটনাৰ খবৰ আহি পৰিছে প্ৰত্যেক দিনে প্ৰতিটো মুহূৰ্ততে কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ইটোৰ পাছত সিটো অপকৰ্মৰ খবৰ আহি পৰিছে গতিকে আপোনাৰ সন্তানকো আপোনাৰ জীয়ৰী সন্তান যদি আছে তেন্তে কিন্তু আপুনি সাৱধান হওক সতৰ্কতা অৱলম্বন কৰক কিয়নো অসমৰ পৰিস্থিতি অতি ভয়ানক ইটোৰ পাছত সিটো জঘন্য ঘটনা সংঘটিত হৈ আছে আৰু এবাৰ চকুৰ আলিৰ নাম সাঙুৰ খাই পৰিছে এই জঘন্য ঘটনাৰ লগত এইবাৰ বুৱাৰীৰ লগত অপকৰ্ম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে চকুৰ আলিৰ বিৰুদ্ধে বজাৰ কৰিবলৈ গৈছিল এগৰাকী খিলঞ্জীয়া বুৱাৰীৰ লগত অপকৰ্ম কৰিছে চকুৰ আলিৰ নাম সাঙুৰ খাই পৰিছে বুৱাৰীৰ লগত সংঘটিত কৰিছে জঘন্য ঘটনা বুৱাৰীগৰাকীয়ে বজাৰ কৰিবলৈ গৈছিল আৰু বজাৰ কৰিবলৈ যাওঁতে আন্ধাৰৰ সুযোগ লৈ চকুৰ আলিয়ে বুৱাৰীগৰাকীৰ লগত খিলঞ্জীয়া বুৱাৰীৰ লগত জঘন্য ঘটনা সংঘটিত কৰিছে চকুৰ আলিয়ে আৰু ৰাইজে উত্তম মাধ্যম খোদাইছে চকুৰ আলিক অৱশেষত আৰক্ষীক গতাই দিছে কিয়নো সেই সময়তে অপকৰ্ম সংঘটিত কৰোঁতে মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰিছিল চিঞৰ বাখৰ শুনি স্থানীয় ৰাইজ আহিল আৰু স্থানীয় ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিছে উত্তম মাধ্যম খোদাই আৰক্ষীক গতাই দিছে চকুৰ আলি এবাৰ পুনৰ চৰ্চালৈ আহিছে চকুৰ আলিৰ নাম সাঙুৰ খাই পৰিছে ইটোৰ পাছত সিটো জঘন্য ঘটনা এবাৰ অপকৰ্ম সংঘটিত কৰিছে চকুৰ আলিয়ে খিলঞ্জীয়া বুৱাৰীৰ লগত অপকৰ্ম চকুৰ আলিয়ে সংঘটিত কৰিছে গতিকে আপোনাৰ ঘৰত যদি কন্যা সন্তান আছে বা বুৱাৰী আছে মহিলা আছে তেন্তে কিন্তু সাৱধানতা অৱলম্বন কৰক আপুনিও সতৰ্কতা অৱলম্বন কৰক কিয়নো অসমৰ পৰিস্থিতি অতি ভয়ানক প্ৰতি মুহূৰ্ততে প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কিন্তু ইটোৰ পাছত সিটো বেয়া খবৰ আহিছে ইটোৰ পাছত সিটো জঘন্য ঘটনাৰ খবৰ আহিছে আৰু বা বহু ব্যক্তিয়ে কিন্তু অপকৰ্ম সংঘটিত কৰি আহিছে গতিকে আপোনাৰ ঘৰতো যদি কন্যা সন্তান আছে বুৱাৰী আছে তেন্তে আপুনিও সাৱধানতা অৱলম্বন কৰক সতৰ্কতা অৱলম্বন কৰক অসমৰ পৰিস্থিতি কিন্তু অতি ভয়ানক প্ৰতিটো দিনতে কিন্তু ইটোৰ পাছত সিটো এনেধৰণৰ ঘটনা ঘটি আছে ৰাজ্যৰ বিভিন্ন প্ৰান্ততে ঘটি আছে এনেধৰণৰ ঘটনাবোৰ গতিকে এতিয়া সাৱধান হোৱাৰ সময় সতৰ্ক হোৱাৰ সময় সতৰ্কতা আপুনিও অৱলম্বন কৰক এবাৰ চকুৰ আলিৰ নাম সাঙুৰ খাই পৰিছে চকুৰ আলি এবাৰ খিলঞ্জীয়া বুৱাৰীৰ লগত জঘন্য কাণ্ড সংঘটিত কৰিছে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে স্থানীয় ৰাইজে আৰক্ষীক গতাই দিছে উত্তম মাধ্যম খোদাই কিয়নো বুৱাৰীগৰাকীয়ে সেই সময়তে চিঞৰ বাখৰ কৰিছিল চকুৰ আলিয়ে যেতিয়া অপকৰ্ম সংঘটিত কৰিছিল বা চকুৰ আলিয়ে জঘন্য কাণ্ড
খিলঞ্জীয়া বোৱাৰীৰ লগত সংঘটিত কৰোঁতে বোৱাৰীগৰাকীয়ে চিঞৰ বাখৰ কৰিছিল আৰু চিঞৰ বাখৰ শুনি স্থানীয় ৰাইজ আহিল আৰু স্থানীয় ৰাইজে উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিছে, চামগুৰি আৰক্ষীক গতাই দিছে। আৰু এই ঘটনা চামগুৰিৰ বিলপাৰাত সংঘটিত হৈছে এই জঘন্য ঘটনা। ইটোৰ পাছত সিটো জঘন্য ঘটনাৰ তথ্য আহি পৰিছে, খবৰ আহি পৰিছে। গতিকে এতিয়া সাৱধান হোৱাৰ সময়। অসমৰ পৰিস্থিতি অতি ভয়ংকৰ, অতি বেয়া। প্ৰতিদিনে বিভিন্ন প্ৰান্তৰ পৰা, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ইটোৰ পাছত সিটো অপকৰ্মৰ খবৰ আহি পৰিছে। গতিকে সাৱধানতা অৱলম্বন কৰক, সতৰ্কতা অৱলম্বন কৰক। পুনৰ ৰাজ্যত খিলঞ্জীয়া বোৱাৰীৰ লগত সংঘটিত হৈছে জঘন্য ঘটনা। এবাৰ চকুৰ আলিয়ে খিলঞ্জীয়া বোৱাৰীৰ লগত সংঘটিত কৰিছে জঘন্য ঘটনা। গতিকে সাৱধানতা অৱলম্বন কৰক, সতৰ্কতা অৱলম্বন কৰক। বোৱাৰীগৰাকী যিহেতু বজাৰ কৰিবলৈ গৈছিল, বজাৰ কৰিবলৈ যাওঁতে কিন্তু চকুৰ আলিয়ে জঘন্য ঘটনা খিলঞ্জীয়া বোৱাৰীৰ লগত সংঘটিত কৰিছে। বজাৰ কৰিবলৈ যাওঁতে আন্ধাৰৰ সুযোগ লৈ চকুৰ আলিয়ে অপকৰ্ম সংঘটিত কৰিছে বোৱাৰীগৰাকীৰ লগত। ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী বোৱাৰীগৰাকীয়ে, অভিযোগ উত্থাপন কৰিছে চকুৰ আলিৰ বিৰুদ্ধে। চকুৰ আলিয়ে অপকৰ্ম কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু বোৱাৰীগৰাকীয়ে সেই সময়ত যিহেতু চিঞৰ বাখৰ কৰিছিল, চিঞৰ বাখৰ শুনি স্থানীয় ৰাইজ আহিল আৰু স্থানীয় ৰাইজে উত্তম মাধ্যম সোধাই চকুৰ আলিক গতাই দিছে, আৰক্ষীক গতাই দিছে। বজাত মোক ফোন এটা কৰিলে আমাৰ হস্পিটেলৰ গুৰিৰ পৰা ল'ৰাজনক চিনি পালোঁ, আহকচোন অলপ। মই বোলো মই যাব নোৱাৰোঁ, গাটো বেয়া কৈছে ন, এনেকুৱা কণ্ডিশ্যন। কি হ'ল, আহি পেলাই গম পাওঁ যে তাত কোনোবা এই আমাৰ ওচৰৰে ছোৱালী এজনী বুলি শুনিলোঁ। তেওঁ এনেকৈ ল'ৰাটোৰ সৈতে কিবা বজাৰৰ পৰা নে দোকানৰ পৰা গৈ আছিলে, মোক শুনামতে আৰু গৈ আছিলে। তেনেকুৱাতে কোনোবা দুজনমান দুৰ্বৃত্তই তেওঁক আগুচি ধৰিছিলে। আগুচি ধৰাত ছোৱালীজনীয়ে অলপ চিঞৰ বাখৰ কৰাত থাপ মাৰি ধৰিলে বোলে অলপ। যিজনক ধৰিলে তেওঁ অলপ ফিজিকেলি হেণ্ডিকেপ আছিলে, তেওঁ ভৰি এখন অলপ বেয়া বুলি পিছত দেখা পাইছোঁ। বাকী কোনোবা দুজন মানে আন্ধাৰৰ সুযোগ লৈ পলালে। গতিকে এই বস্তুটো আচলতে এইটো বেয়া কথা। কাৰণ এতিয়া ধৰকচোন কোনোবা ছোৱালী টিউশ্যনৰ পৰা যাব, কোনোবা বোৱাৰী মানুহ গধূলা সময়ত বজাৰৰ পৰা যাব, এনেকুৱা ক্ষেত্ৰত যদি মহিলাখিনিৰ নিৰাপত্তা নোহোৱা হৈ পৰা নিচিনা হৈ পৰিছে। গতিকে সেইকাৰণে আৰু ময়ো এটাই বিচাৰিছোঁ যে গধূলা সময়ত অন্ততঃ আমাৰ যিবিলাক গাঁৱৰে ধৰক যুৱক যুৱতী আছে, তেখেতসকলেও যাতে অলপ নিৰাপত্তা দিয়ে, চাই চিনাক্ত যুৱক যুৱতী কোনোবাক দেখিলে যাতে কি ক'লে ল'ৰাকেইজন তেওঁ কোৱা মতে সোণাৰবালি বুলি গম পালোঁ এজন, আৰু দুজন পলাই যোৱা দুজন তেওঁহে কৈ আছে বাজিয়া গাঁৱৰ ফালৰ বুলি এনেকৈ শুনিলোঁ। যিজন গ'ল আৰু যিজনক ধৰা পৰিলে তেওঁ শাৰীৰিকভাৱে সক্ষম আছিলে, তেওঁ কি ক'লে মুছলিম সম্প্ৰদায়ৰ। এইটো আচলতে এইটো পৰিঘটনাটো হৈছে আচলতে এইটো বেয়া কথা। তেনেকুৱা হ'ব নালাগে, ভৱিষ্যতে যাতে তেনেকুৱা নহওক সেইটোকে মই মানে কামনা কৰিছোঁ। গতিকে হ'ব নালাগে। গতিকে ভৱিষ্যত যাতে আৰু ছোৱালী বোৱাৰী বা আমাৰ মহিলাখিনি নিৰাপত্তাৰ মাজত থাকে, তাৰে কাৰণে আপোনালোকৰ আৰক্ষী এজনক আটক কৰিছে, তিনিজন বুলি শুনা পাইছিলোঁ। তেওঁ শাৰীৰিকভাৱে সক্ষম কাৰণে তেওঁ ধৰা পৰিছে।